ছাত্ৰসন্থাৰ আহ্বান মৰ্মে আজি প্ৰত্যেকখন জিলা ছাত্ৰসন্থাই আমি বিক্ষোভ পাতি ভাবিছোঁ। তাৰ লগতে আমি জিলা ছাত্ৰসন্থাই আমি আজি বিক্ষোভ সমাবেশ লৈছোঁ। কেবিনেটৰ সিদ্ধান্ত যিটো এটা সময়ত আমি শুনিবলৈ লাগিব 2071 চনত 2071 চনত ভাষা আন্দোলন হৈছিল। ভাষা আন্দোলনলৈকে বহু প্ৰজাৰ যুৱক হৈ আছিল। প্ৰজাৰ যুৱক হৈ যোৱাৰ পিছত 1972 চনত যদি আমাৰ ভাষা শিকি দিলে যে কিন্তু এতিয়া চৰকাৰখনে কি কৰিলে গণিত বিজ্ঞান ভিতৰত প্ৰাথমিক পৰ্যায়ত ইংৰাজী মাধ্যম কৰি দিছে। গতিকে এই যিটো সিদ্ধান্ত লৈছে কেবিনেট এই সিদ্ধান্ত অচিৰেই বাতিল হ'ব লাগে, নহ'লে আমি গণতান্ত্ৰিকভাৱে আমি আগন্তুক চলাই যাম। শেহতীয়াকৈ যিটো আপোনালোকে আন্দোলন কৰিছে ভাষা ৰক্ষাৰ ক্ষেত্ৰত তেনে সময়তো প্ৰাক্তন সভাপতি দীপাংকৰ নাথ বিজেপি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চাওক এটা কথা আমি স্পষ্টভাৱে আপোনালোকে জনাইছো যে সদৌখন ছাত্ৰসন্থাৰ মজিয়াৰ পৰা আপোনালোকে 99% দেখিব কিছুমান ৰাজনৈতিক যিটো 1% ৰাজনৈতিক আছে 99% আপোনালোকে দেখিবলৈ যে শিক্ষাত কোনোবাই প্ৰফেচাৰ হৈ আছে, কোনোবাই ব্যৱসায় কৰি আছে, কোনোবাই সাংবাদিক হৈ আছে, কোনোবাই শিক্ষক হৈ আছে, কোনোবাই পুলিচ অফিচাৰ হৈ আছে, যেনেকুৱা হিমা দাস যেনেকৈ আমাৰ অসম তথা ভাৰতবৰ্ষত কেনেকুৱা নাম আনি আছে। গতিকে 1% আমি গুৰুত্ব দিওঁ আৰু দীপাংকৰ কুমাৰ নাথ এজন গাদ্দাৰ হয় আৰু তেখেতক আমি কেতিয়াও আমি ক্ষমা নকৰোঁ। আৰু তেখেতে যিটো কথা কৈছে যে সদৌখন ছাত্ৰসন্থাক মানে ছাত্ৰসন্থাৰ প্ৰতিনিধিবৰ্গক আমি জনাই কিনে আমি কিবা তেখেতে ৰাজনৈতিক দল জইন কৰিছে। গতিকে আমি ধিক্কাৰ জনাইছোঁ, আমাৰ ঘৰত কোনো আলোচনা কৰা নাই। গতিকে স্পষ্টভাৱে কৈছোঁ যে তেখেতৰ যিবিলাক মনোভাৱ ল'ব পাৰে, যিবিলাক ৰাজনীতি কৰে সেইবিলাক মানুহে ৰাজনীতি কৰে। বাকী আমাৰ সদৌখন ছাত্ৰসন্থাৰ মজিয়াৰ পৰা আপোনালোকে গমেই পায় শিক্ষক আছে, প্ৰফেচাৰ আছে, SI আছে, ব্যৱসায়িক আছে, মানে কিছুমান আমাৰ এতিয়া আন্দোলন কৰি আছে আমি অৰ্থনৈতিক আন্দোলন। অসম চৰকাৰে যিটো আমি দেখিবলৈ পাইছে যে 1 লাখ যুৱকক ছাত্ৰ-ছাত্ৰীক মানে আপোনালোকে নিযুক্তি কৰিব, কিন্তু দেখিবলৈ পাইছে অসম চৰকাৰৰ যিটো গণনা আজি 20 লাখ নিবনুৱা হৈ গৈছে। গতিকে এই 20 লাখ 25 লাখ কেনেকৈ পূৰণ কৰিব? গতিকে আমি ছাত্ৰসন্থাই অভিযোগ যাত্ৰা ষ্টাৰ্ট কৰিছোঁ অৰ্থনৈতিকভাৱে কেনেকৈ আন্দোলন কৰিব লাগে। চৰকাৰ আচলতে ব্যৰ্থ হৈছিল। হয়, এইটো সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। কাৰণ চাওক যিটো সময়ত মানে চৰকাৰখনে জনাই আছে যে মাধ্যমৰ ভিতৰত কিবা কৰিব লাগে, সেইটো সময়ত সিদ্ধান্ত প্ৰদান কৰিছে যে মাতৃভাষা লাগে ইংৰাজী আৰু গণিত বিজ্ঞানত ইংৰাজী মাধ্যম। গতিকে আমি স্পষ্টকৈ কৈছোঁ এইটো আমি কেতিয়া মানিলোঁ আৰু অসম চৰকাৰ যে ব্যৰ্থ হৈছে এইটো কথা সকলোৱে গম পায়।